ভিতৰত ঘেৰঘেৰণিৰ মাজত এই যাত্ৰা আমি ৰূপৈ যিহেতু আজি নেপালোঁ কাইলৈৰ কাৰণে সামৰি ৰাখিলোঁ আৰু এনেদৰে আমি হোটেলৰ ফ্ৰণ্টত আমি এতিয়া তিনিজন এনেদৰে আমি চলাই IIT গুৱাহাটী আৰু মোৰ লগত যি দেখিছে মই অলপ চিনাকি কৰি ভালো পাম বৰকান্দা পিপলছ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মনীষ নাথ ছাৰ আৰু এইফালে আমাৰ হুছেইন ছাৰ ধেমাজিৰ পৰা ধুবুৰীলৈকে এটা মেছেজ যাওক সেইকাৰণে এই ভিডিঅ'টো আচলতে আৰু আমি ৰাতিপুৱা এতিয়া 7 বাজিছে আৰু এই 7 বজাত আমি ওলাই আহিছোঁ আজি অলপ মানে প্ৰাতঃ ভ্ৰমণৰ হেতু ব'লক ছাৰ আমি খোজকাঢ়ি গৈ থাকিম দুটা কথাও পাতিম এনেদৰে ধুবুৰী বৰকান্দা পিপলছ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয় সম্পৰ্কে খুব চমুকৈ অকণমান ছাৰ আমাৰ বৰকান্দা পিপলছ একাডেমী হায়াৰ ছেকেণ্ডেৰী মডেল স্কুলখন আমাৰ নামনি অসমৰ যি খ্যাতনামা মন্দিৰ মহামায়া ধাম বুলি সকলোৱে অৱগত সেই মন্দিৰৰ পৰা 4 কিলোমিটাৰ আঁতৰত নেশ্যনেল হাইৱে 17 নেশ্যনেল হাইৱেৰ একদম কাষতে লাগি থকা কেতিয়াবা আপোনালোকে গ'লে তাত আপোনালোকে ৰাস্তাৰ পৰাই আমাৰ হায়াৰ ছেকেণ্ডেৰীখন লক্ষ্য কৰিব পাৰিব একদম ৰাস্তাৰ কাষত থকা এখন হায়াৰ ছেকেণ্ডেৰী স্কুল নিশ্চয় সুবিধা পালে আমি যাম কিয় নাযাম আৰু আচলতে এনেকৈ মতৰ বিনিময় যেতিয়া হয় ভাৱৰ বিনিময় যেতিয়া হয় তেতিয়া চাগে 2-4টা নতুনত্বৰ কথা জানিব পৰা যায় আমি আমাৰ পৰা শিকিব লগা আছে আপোনালোকৰ পৰা শিকিব লগা আছে আমাৰ পৰা ল'ব লগা আছে আপোনালোকৰ পৰা ল'ব লগা আছে দিব লগাও আছে আৰু আমি আচলতে শিক্ষক সমাজ এনেকৈ যদি আগুৱাই যাওঁ নিশ্চয়কৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক আৰু অকণমান হ'লেও আগবঢ়াই নিবলৈকে সক্ষম হ'ম আমি অলপ কৈ আনন্দিত হ'ম যে আমাৰ প্ৰণৱ চুতীয়া ছাৰক আমি লগ পাই আমি যথেষ্ট আনন্দিত আৰু প্ৰণৱ চুতীয়া ছাৰে যি এণ্টাৰটেইনমেণ্ট আমাক দিলে এইকেইদিন আমি আৰু কেতিয়াও পাহৰিব নোৱাৰিম অনাগত দিনত আমি আৰু ছাৰৰ পৰা হয়তো বহুত কিবা কিবি শিকিব পাৰিম নিশ্চয়কৈ আমাৰ তৃতীয় দিনত আমাৰ কাৰ্যসূচী আজি অলপ আমাৰ যথেষ্ট ব্যতিক্ৰম হ'ব এইটো কাৰণেই আমাৰ আজি যিবোৰ চেঞ্চৰ থাকিব উইথ মানে ব্লুটুথ নহয়নে ছাৰ আমাৰ ছাৰহঁতৰ প্ৰজেক্টবোৰ মই লক্ষ্য কৰিছোঁ দেখিছোঁ যথেষ্ট ধুনীয়াকৈ মানে চলাই নিছে আৰু আজি যিটো ব্লুটুথ এটা খুব ইণ্টাৰেষ্টিং এটা ছেশ্যন হ'ব এই ছেশ্যনটো খুব সুন্দৰভাৱে যাওক আমি তেনেকৈ আশা কৰিম আৰু নিৰ্দিষ্ট সময়ত আমি উপস্থিত হ'বলৈকে চেষ্টা কৰিম আমি আজি আৰু অকণমান আমাৰ কাৰ্যসূচীৰ লগত ৰাখিছোঁ যিহেতু আমাৰ হাতত সময় আছে গতিকে আমি ভাবিছোঁ এই চেগতে আমাৰ বাইদেউসকল আহিব অলপ পাছতে আমি ভাবিছোঁ যে আমাৰ যিটো উমানন্দৰ ওপৰেদি ৰ'পৱে গৈছে গুৱাহাটী কাছাৰীত সংযোগী আমি তাত এপাক যোৱাৰ পৰিকল্পনা ৰাখিছোঁ লগতে যি দৌল গোবিন্দ মন্দিৰ আছে তালৈও এটা ভুমুকি মাৰিম নিশ্চয়কৈ ছাৰহঁতে আমাৰ অকণমান সহযোগ দিব কিছু অংশলৈকে আজৰি সময় পাই এনেকৈ আহি গ'লোঁ আমি দৌল গোবিন্দ মন্দিৰ আৰু মন্দিৰ ভাগৰ আমি কাষতে যদি চাওঁ ইয়াতো গণেশৰ প্ৰতিমূৰ্তি মেইন গেটৰ ঠিক কাষতেই গণেশদেৱক এনেদৰে ৰখা হৈছে চাকি বন্তি ইয়াতো দিয়া আছে আৰু এয়া মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ এইফালে বহিবৰ কাৰণে আসনৰ ধুনীয়া এটা ব্যৱস্থা আছে আসন আছে বিভিন্ন ধৰণৰ আৰু এইফালে যদি চাওঁ আমি চাকি জ্বলোৱা গৃহ বেলেগকৈ ৰখা হৈছে আমি প্ৰৱেশ কৰিম ভিতৰলৈকে এনেদৰে আমাৰ বাইদেউসকলৰ আগমন আৰু আমাৰ সৌভাগ্য এটা কথা আমাৰ গোলাঘাটৰ ছাৰ নামটো কৈ দিয়ক দেৱজিৎ বৰা কিন্তু ঘৰ ধেমাজি মাছখোৱা দেৱজিৎ বৰা আমি যি হ'লেও গোগামুখ আকৌ এটা নতুন গোগামুখৰ পৰা গোলাঘাটলৈকে আমি কিছু আগত ধেমাজিৰ পৰা ধুবুৰীলৈকে সংযোগ কৰিলোঁ আৰু এতিয়া দেখিছোঁ গোগামুখৰ পৰা গোলাঘাটলৈকে নতুন এটা সংযোগ আৰু এইফালে চাকি জ্বলোৱা গৃহ বাইদেউসকলে সুবিধাটো ল'লে আমি এতিয়া লগত আহিবলৈ পাই আমিও পৰম কৃতাৰ্থ ধুনীয়াকৈ শৰাই এনেদৰে লৈ অনা হ'ল চাকি বন্তি জ্বলাবৰ কাৰণে এয়া এনেকৈ চাকি গৃহত বন্তি প্ৰজ্বলনৰ বাবে আগবঢ়া হৈছে সকলোৰে হৈ এয়া হেমা বাইদেৱে ধুনীয়াকৈ চাকি লগাইছে আমাৰ গোলাঘাটৰ দেৱজিৎ ছাৰ আৰু চুমি মেডাম সকলোৰে মংগলাৰ্থে এনেদৰে এগছি চাকি মহাপ্ৰভুৰ শ্ৰীচৰণত দৌল গোবিন্দ মহাপ্ৰভুৰ শ্ৰীচৰণত প্ৰজ্বলিত কৰা হৈছে এয়া আমাৰ প্ৰণৱ ছাৰে তেওঁ নিজৰ ব্যক্তিগত লগতে তেওঁ পৰিয়ালৰ লগতে আৰু বিদ্যালয়ৰ মংগল কামনা কৰি তেওঁ এয়া এগছি চাকি বন্তি জ্বলাব লৈছে মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দৰ দৌল আৰু ৰভাঘৰ দৌল অংশ যদি আমি মন কৰোঁ তেনেকৈ ওপৰলৈকে ভিতৰত দেখিবলৈ পাওঁ হয়তো ওপৰত সোণালী ৰঙৰ কলচী আৰু এয়াই হৈছে দৌল আৰু ইফালে মূল
যি পূজাস্থলী বৃহস্পতিবাৰ দিনাখন আচলতে বন্ধ থাকে আৰু আপোনালোকলৈ এইটো মেছেজ থাকিব যে বৃহস্পতিবাৰ দিনাখন আশা কৰি নহাই ভাল ইয়াত বন্ধ যিহেতু বন্ধ থাকে আমি চাওঁ যদি কাইলৈ অকণ সময় মিলাব পাৰোঁ চুমি মেডাম নে কি কয় তাকেহে কাইলৈ অংকটো মিলাম আৰু এটা আমাৰ সুবিধা কৰিছে যে আমি উইথ বেগ এণ্ড বেগাৰ্ছ যাব পাৰিম আমাৰ যি মানে 5 দিনৰ কাৰ্যসূচী লৈ আহিছিলোঁ যিহেতু যথেষ্ট আমাৰ লাগেজ আছে এইখিনি লৈ আমি পাৰ হ'বলৈকে চাওঁ অ'কে ৱেইট ফৰ নেক্সট এতিয়া আমি গৈ আছোঁ ট্ৰেইনিঙলৈকে সময় ইতিমধ্যে আমাৰ যদি চাওঁ 10 বাজু হৈছে আৰু এয়া আমি এতিয়া আমাৰ চতুৰ্থ দিনৰ যি কাৰ্যসূচী খন্তেক সময়ৰ পিছতে আৰম্ভ হ'ব আমি দিনটোৰ কাৰণে তাত ব্যস্ত হৈ যাম